আপুনি একেবাৰে খাটাং যেটো ৰিপৰ্ট সেই ৰিপৰ্টটো দিব আপোনাৰ যেটো দুবুৰী লোকসভা ইলেকশ্যন হৈ গল এটো ইলেকশ্যনত আসলতে কোনে জিকিব বুলি ভাবিছে আমি তো টার্গেট কৰি আছে আজমল সাহেব জিকিব লাগে আজমল সাহেব জিকিব এইখিনি ঠাই যথেষ্ট গুৰুত্বপূৰ্ণ ঠাই ইয়াৰ পৰা আব্দুল খালেক সাহেবে এমপি হৈ গৈছিল গতিকে ইয়াৰ পৰা কোনটো দলে বেছি ভোট পাব বুলি আপোনাৰ বিশ্বাস ইয়াৰ পৰা হয় ইয়াৰ পৰা তো আজমল সাহেবে বেছি পাব লাগে আজমল সাহেবে বেছি পাব এই খালেক সাহেবৰ ঘৰৰ গুৰিত আজমল সাহেবে বেছি পাব বুলি কৈছে একেবাৰে ভিতৰৰ পৰা কৈছে না আমি ইয়াতৰ এক গাঁও হয় তো জিকে নহওক মই এনেকুৱা এখন ঠাইত উপস্থিত হৈছোঁ যিখন ঠাইৰ পৰা আমাৰ এমপি আব্দুল খালেক সাহেবে এমপি হৈছিল আৰু বিশেষকৈ আমি একেবাৰে ধুবৰী লোকসভা সমষ্টিৰ যেটো গুৰুত্বপূৰ্ণ এৰিয়া বুলি ক'ব লাগিব সেইখন ঠাইত উপস্থিত হৈছোঁ আৰু ইয়াত বিশেষকৈ আপোনালোকে দেখাই পাইছে ৰাস্তাৰ কাষত এখন বজাৰ আছে আৰু সেই বজাৰত থকা কিছুমান মানুহৰ পৰা মই গ্ৰাউণ্ড ৰিপৰ্টটো দিব বিচাৰিছোঁ আপোনালোকে যিমান দূৰ পাৰে কমেণ্ট কৰি জনাব যে আপোনালোকৰ ঠাইৰ মতামতখিনি কেনেকুৱা তো মই ইয়াতে উপস্থিত থকা বিশেষ ব্যক্তিসকলৰ পৰা জানিব বিচাৰিম যে ইয়াতে ধুবৰী লোকসভা সমষ্টিৰ যি ইলেকশ্যন হৈ গ'ল সেই ইলেকশ্যনত কোনে কাক ভোট দিছে জানিব বিচাৰিম আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ ধুবৰী যেটো লোকসভা সমষ্টি এই লোকসভা সমষ্টিত আপুনি কাক জিকা বুলি সাপোর্ট কৰিছে মোৰ মতে তো ৰবুকিলজন ডাঙৰীয়া কি জানি জিকিব এনেকুৱা লাগে তো আপুনি আসলতে ভোটটো কাক দিছিল মই তো কংগ্ৰেছত দিছে ৰকিবুল সাহেবক চাই দিছে নে আপোনাৰ দলৰ ওপৰত ভিত্তি কৰি দিছে দল চাই দিছে আপুনি কি আগৰে পৰা কংগ্ৰেছ কৰে নে নতুনকৈ কংগ্ৰেছত যোগদান হৈছে আগৰে পৰাই কৰে এইবাৰ যেটো লোকসভা ইলেকশ্যন অনুষ্ঠিত হল এইটো লোকসভা ইলেকশ্যনত আসলতে কোনে জিকিব বুলি আপুনি ভাবিছে এইবাৰ ইলেকশ্যনত আমি জিকিব বুলি আমি ভাবিছো কংগ্ৰেছ দল জিকিব আমি হয় হয় যে কংগ্ৰেছে কিবা দিল্লীত চৰকাৰ কৰিব বুলি এইটো ভাবি আছো আৰু আমাৰ ধুবৰী সমষ্টিত ৰকিবুল হুছেইন জিকিব বুলি ভাবি আছো তাৰমানে আমাৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিব বিচাৰো যে আপুনি নিশ্চয় বিজেপি সাম্প্ৰদায়িক দল বুলি কৈছে কিন্তু দেখা গৈছে যে বিজেপিয়ে হিন্দু মুছলিম জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে কিছুমান স্কিম দিছে এই ক্ষেত্ৰত কিন্তু তেখেতসকলে কোনো ধৰণৰ বাজ বিচাৰ কৰা নাই ইভেন কি চাকৰি ক্ষেত্ৰতো দেখা গৈছে যে আসলতে ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহখিনিয়ে চাকৰি পাইছে গতিকে এই ক্ষেত্ৰত কেনেকৈ সাম্প্ৰদায়িক বুলি ক'লে নহয় আপুনি ঠিকেই কৈছে কিন্তু যেটো অৰুণোদয় আছে এইটো বাছি দিয়া নাই মুছলিমক দিছে তাৰপিছত আপোনাৰ চাকৰি কিছু মুছলমানক দিছে কিন্তু তেওঁলোকে যেটো এই আপোনাৰ উচ্ছেদ কৰি আছে বুলডোজাৰ চলাই বেছিভাগ মুছলমানক উচ্ছেদ চলাই আছে বুলডোজাৰ চলাই তেওঁলোকক সংস্থাপন দিয়াৰ পিছত যদি উচ্ছেদ কৰিলে হয় তেনেহ'লে যিকে নহওক আচলতে আপোনাৰ কথাবিলাক গুৰুত্বপূৰ্ণ কথা কিন্তু মই আৰু এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰো যে যিখিনি ঠাই উচ্ছেদ কৰিছে সেই ঠাইখিনি আচলতে চৰকাৰৰ মাটি গতিকে চৰকাৰৰ মাটি চৰকাৰে উচ্ছেদ কৰিবই সেইখিনি জনসাধাৰণক মানে নিজাববীয়াকৈ ঠাই দিয়া নাছিল এই ক্ষেত্ৰত কি ক'ব সেইটো চৰকাৰৰ মাটি এইটো আমিয়ে জানো যে সেইবিলাক মাটিখিনি চৰকাৰৰ মাটি খাচ মাটি তেওঁলোকক কিন্তু ভাৰতীয় নাগৰিক অসমৰ মানুহ তেওঁলোক NRC পাইছে তেওঁলোকৰ আধাৰ কাৰ্ড আছে ভোটাৰ আই কাৰ্ড আছে ৰেচন কাৰ্ড আছে সেই মানুহবিলাকক উচ্ছেদ কৰক আমি আপত্তি নাই চৰকাৰে মাটি উদ্ধাৰ কৰি লৈ যাওক কিন্তু তেওঁলোকক কিবা এটা সুবিধা দিব লাগিছিল ধন্যবাদ জনাইছোঁ তেখেতে কিন্তু গুৰুত্বপূৰ্ণ এনচাৰ এটা দিছে যে আসলতে উচ্ছেদ কৰিব পাৰে তেওঁলোকৰ সেইটো পাৱাৰ আছে কিন্তু সেই উচ্ছেদিত মানুহখিনিক আকৌ থকা মেলাৰ ব্যৱস্থা কৰি দিয়াটো কিন্তু চৰকাৰৰ দায়িত্ব কৰিছে তো আপোনাৰ পৰা জানিব বিচাৰিম যে আমাৰ যেটো ধুবৰী লোকসভা নিৰ্বাচন হৈ গ'ল এই নিৰ্বাচনত আসলতে আপুনি কোনটো দলক জিকা বুলি ভাবে মইতো ধুবৰী লোকসভাৰ সমষ্টি এটা আজমলকে ভোট দিছো হয় হয় এতিয়া আজমল সাহেবক ভোট দিছে আজমল সাহেবে ইয়াৰ আগত ইয়াতে কোনো ধৰণৰ প্ৰতিনিধিত্ব কৰা নাছিল ধুবৰী লোকসভাত আছিল কি উদ্দেশ্য আগত ৰাখি আজমল সাহেবক ভোট দিছে মই ভাল পাওঁ সেইকাৰণে মই কেৱল ভাল পায়ে দিছে নে আৰু কিবা অন্তৰ্নিহিত উদ্দেশ্য আছে উদ্দেশ্য মানে তাৰ ব্যৱহাৰ আচাৰ ব্যৱহাৰ কাম কাজ ভাল পাইছো সেইকাৰণে তো ধন্যবাদ জনাইছোঁ যে এখেতে আসলতে আজমল সাহেবক ভাল পাইছে যাৰ কাৰণে ভোটটো দিছে নিশ্চয় আমি বাহিৰৰ পৰা অলপ মতামত লোৱাৰ কাৰণে চেষ্টা কৰিম বাহিৰতো মানুহ আছে আৰু তেখেতসকলৰ পৰা মই মতামতখিনি ল'ম
যিকি নহওক মুৰব্বী আপোনাৰ পৰা মই এটা মতামত ল'ব বিচাৰিছোঁ এইবাৰ যিটো লোকসভা ইলেকশ্যন হ'ল এই লোকসভা ইলেকশ্যনত আচলতে কাক ভোট দিছিল আমি বদৰুদ্দিন আজমলকে ভোট দিছি বদৰুদ্দিন আজমল সাহেব কি উদ্দেশ্য আগত লৈ দিছিল দিছি আগত থেকে দি আছিল হয় নাই কিবা এটা উদ্দেশ্য থাকিব লাগিব ভোট গণতন্ত্ৰত আচলতে ভোটটো দি আছো বুলি দিব নালাগে যুক্তিসংগতভাৱে ভোটটো দিব লাগে বুঢ়া মানুহ ওই কারণে দিয়ে হয় নেকি আপুনি কিবা ক'ব নকয় ইয়াতে আৰু কেইবাজন ব্যক্তি আছে আপোনাৰ পৰা মই জানিব বিচাৰিম এইবাৰ লোকসভা ইলেকশ্যনত আচলতে আপুনি কাক ছাপোৰ্ট কৰিছে সাপোর্ট করেছে কংগ্রেস কংগ্ৰেছক কংগ্ৰেছক ছাপোৰ্ট কৰিছে হয়তো কি আশা লৈ ছাপোৰ্ট কৰিছে দেশে শান্তি লাগে দেশত শান্তি লাগে আৰু আমার এইখানে নাই কংগ্ৰেছ থকা সময়তো দেখোন দেশত বহুতো হাংগামা হৈছিল তাও বিরাট ভালো আছে ভাল আছিল হ্যাঁ তো যিকে নহওক একেতে নিজৰ মন্তব্যখিনি দিছে মই ধন্যবাদ জনাইছোঁ আৰু এজন ভাই আছে ইয়াৰ পৰা জানিব বিচাৰিম ভাইজান অলপ ইফালে আপুনি বজাৰ কৰি আছে নহয় মই কিবা পৰিকল্পনা কৰি কৈছোঁ নেকি কথাখিনি কোৱা নাই গতিকে আপুনি একেবাৰে খাটাং যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো দিব আপোনাৰ যিটো ধুবুৰী লোকসভা ইলেকশ্যন হৈ গ'ল এইটো ইলেকশ্যনত আচলতে কোনে জিকিব বুলি ভাবিছে আমি তো টার্গেট করে আছে আজমল সাহেব বেশি ভালো লাগে আজমল সাহেব জিকিব কি যুক্তিত কৈ আছে আজমল সাহেব জিকিব এত যুক্তি মানে আমার সেই মানুষটো আমার ধর্মীয় মানুষ ধর্ম মিলে কাম চাম করে সেইকাৰণে কেৱল ধৰ্মলৈতো ৰাজনীতি কৰিব নালাগে যেহেতু আমাৰ এইটো ভাৰতবৰ্ষ হৈছে গণতান্ত্ৰিক দেশ ইয়াত ধৰ্মলৈ ৰাজনীতি কৰাটো উচিত নহয় এইটো তো হয় তেতিয়াহ'লে কিয় দিলে ভাল লাগে সেইকাৰণে নিশ্চয় ভাল লাগে বুলি দিছে না তো এইখিনি যেহেতু এইখিনি ঠাই যথেষ্ট গুৰুত্বপূৰ্ণ ঠাই ইয়াৰ পৰা আব্দুল খালেক চাহাবে MP হৈ গৈছিল গতিকে ইয়াৰ পৰা কোনটো দলে বেছি ভোট পাব বুলি আপোনাৰ বিশ্বাস ইয়াৰ পৰা হয় তো আজমল সাহেবে বেছি পাব লাগে আজমল চাহাবে বেছি পাব এই খালেক চাহাবৰ ঘৰৰ গুৰিত আজমল চাহাবে বেছি পাব বুলি কৈছে একেবাৰে ভিতৰৰ পৰা কৈছে নে আমি ইয়াতৰ এক গাঁও হয় তো যিকেই নহওক আমি এখেতসকলৰ পৰা আমি যথেষ্ট মতামতখিনি লৈছোঁ আপোনালোকে নিশ্চয় কমেণ্টত জনাব যে আচলতে কোন সঁচা কোন মিছা ধন্যবাদ